প্ৰথমতে কেৰাহীখন গৰম হ'ব দিলে গৰম হ'ব দি তাত পিয়াজখিনি দি আৰু মই এইফালে কাটি ৰখা জিকা বিলাহী আলুখিনি এনেকৈ ইয়াতে এড কৰি দি দিলোঁ বন্ধু বান্ধৱীসকল আজি মই মাছেৰে জিকা আলু আৰু বিলাহী বনাবলৈ গৈ আছোঁ লগতে চিকেনো বনাইছোঁ আৰু এনেকৈ ভাবিলে আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ আৰু এনেকৈ এইখিনি এতিয়া মই কেৰাহীখনত দি এনেকৈ অকণমান লাৰি আছোঁ আৰু ইয়াতে অকণমান নিমখ দিছোঁ এতিয়ালৈকে মই ইয়াতে হালধি এড কৰা নাই ভিডিও দিয়া হোৱা নাই কেনে ভাবিলো আজি ভিডিওটো দিয়ে দিও ভিডিওটো বনাই থৈছিলো ঘৰত যাওতে জিকা মাছৰ সৈতে বনাই খাই মই বহুত বেছি ভাল পাওঁ আৰু আপোনালোকে কাৰ প্ৰিয় প্লিজ কমেন্ট কৰি জনাবচোন বন্ধু বান্ধৱীসকল এতিয়ালৈকে মই ইয়াতে মছলা একো এড কৰা নাই অকল নিমখখিনি দিছিলো আৰু নিমখখিনি দি এনেকৈ ভালকে ভাজি লোৱাৰ পিছত ইয়াতে মই হালধি আৰু জিৰা গুৰি আৰু আদা নহৰু আৰু হেইখিনি দি মই এনেকৈ ভালকৈ আৰু অকণমান ভাজি লম আৰু ভাজি লোৱাৰ পিছত মই ইয়াতে পানী এড কৰি দিম পানী বেছি নিদিও পানী যেৰকে পানী বেছি দিলে ভাল নালাগে আৰু এইখিনি এতিয়া মছলা গন্ধটো নজোৱালৈকে মই এনেকৈ ভালকে ভাজি লম আৰু মছলা গন্ধটো যেতিয়া শেষ হৈ যাব তাৰ পিছতে মই ইয়াতে অকণমান পানী এড কৰিম আৰু এনেকৈ ভাজি আছো আৰু এনেকৈ ভাজি মোৰ ভাজি হৈ গল আৰু ইয়াতে মই অকণমান পানী এড কৰি দিলো আৰু পানী এড কৰি দি এইখিনি ভালকে উতলিবলৈ দিছো আৰু এনেকৈ অকণমান লাৰি দিলো আৰু জিকা আমাৰ আলুখিনি ধুনীয়াকৈ সিজি গল আৰু বিলাহীখিনিও ইয়াতে গলি গল চাওক এতিয়া আমাৰ মাছ দিব পৰা হৈ যাব এতিয়া মাছ এনেকৈ মই থৈ দিলো অলপ শুকান কৰি থলো আৰু আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ বনাব পাৰে মই এনেকৈ খাই বহুত বেছি ভাল পাওঁ সেইকাৰণে বনালো এনেকৈ ইফালে চৌকাত কেৰাহীখন বহাই দি তাত শুকান জলকীয়া দুটামান দি পিয়াজখিনি দি আৰু ইয়াতে মই চিকেনখিনি বনাবলৈ গৈ আছো আৰু ইয়াতে মই চিকেনখিনি এতিয়া এড কৰি দি দিম এড কৰি দি এনেকৈ ভাজি লম কাৰণ আজি চিকেন আৰু মাছ দুটাই আজি আমাৰ ঘৰত চলি যাব এয়া চিকেনখিনি মই বনাই আছো আলু দুটুকুৰা মান দি পিয়াজ দি এনেকৈ চিকেনখিনি দি আদা নহৰু দি এনেকৈ গুটেখিনি ভাজি আছো এতিয়া মছলা গুটেখিনি দি এনেকৈ ভাজি আছো চৌকাতে আৰু মোবাইল ফ্লেক্সটো জ্বলাৰ কাৰণে আপোনালোকে এন্ধাৰ দেখিছে আৰু এইখিনিটো মই এতিয়া বেছি পানী দিয়া নাই এনেকৈ আজি বনাই খালো আজি মোৰ ৰাতিৰ সাজটো এনেকৈ হৈ গল চিকেন আৰু মাছ আৰু এইফালে এতিয়া মাৰ হাতত কেইটামান টকা গুজি দি মই গুৱাহাটী আহিব ওলাইছো মৰ্নিং আৰু এইফালে টকা কিটা গনি আছো আৰু পইচা কিটা মাৰ হাতত দিব আছো মায়ে পুৰা মুখত হাঁহি দিলৈ পুৰা মোৰ ফালে চাই আছে আৰু এনেকৈ নিজৰ উপাৰ্জনৰ টকা কিটা যেতিয়া মাৰ হাতত দিব পাৰো সঁচাকৈ মনটো বহুত বেছি ভাল লাগে নহয় জানো এয়া মোৰ হাতত মাত্ৰ অকণমান ৰাখি বাকিখিনি মাৰ হাতত জমা দি এনেকৈ মই মাক বাই দি এতিয়া গুৱাহাটীলৈকে গুচি আহিলো নেক্সট এটা ভিডিঅ'ত লগ পাম এতিয়াৰ ভিডিঅ'টো ইমানে ধন্যবাদ